গুড মৰ্নিং অসমবাসী ৰাইজ, আশা কৰোঁ আপোনালোকৰ সকলোৰে উৰুকা ভালে ভালে গ'ল। আজি বিহু, আজি আমি পৰিয়ালৰ মানুহখিনি খানা খাম, তাতে গৈ আছোঁ খুৰীহঁতৰ ঘৰলৈ। আপোনালোকে আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া বাবু লাহে লাহে যোৱা, ইয়াতে হ'ব আমাৰ আজি খানাটো, অকল ঘৰৰ মানুহখিনিয়ে আৰু বাকী নাই। মই কেইটামান বিলাহী লৈ লৈছোঁ। আহাত দেৰি হৈ গ'ল, সেইকাৰণে বহুতখিনি বস্তু দেখাব নোৱাৰিলোঁ। এয়া আমাৰ ডাঙৰ খুৰীয়ে দালি হ'লে, তেওঁ দালি বনোৱা হৈ গ'ল। এতিয়া কি বনাব খুৰী? মাংস। এইবাৰ মাংস বহাই দিব বোলে। উৰহি ভাজিম, মাছ ভাজিম আৰু কি কি বনাওঁ দেখাই আছোঁ। মই উৰহি ভাজি আছোঁ এতিয়া, উৰহিখিনি ভাজিম আৰু খুৰীহঁতে কি কি বনাই চাই থাকক আজি আমাৰ খানা ভিডিঅ'। এয়া আমাৰ ডাঙৰ খুৰা, তেওঁ ভাতখিনি হোৱা কৰিল। তেল হ'লে দিছে দে। খাবা মাতে এতিয়া আগতে কোৱা আছে পিকনিক পইচা তুলি নাখাওঁ আগত তুই আৰু পইচা চেনেদা কৰি আহিলে হ'ব নেকি? কি বাবা মাতে এইজনী আমাৰ খুৰী পাৰা নৰা চাহ খাই আছে, একদম মানে নৰিলেও সোমাব আৰু। এয়া হেপী বিহু কৈ দিওঁ একবাৰ খুৰী। হেপী বিহু অসমবাসী ৰাইজলৈ, হেপী বিহু কওক। অসমবাসী ৰাইজলৈ হেপী বিহু। এইটো মোৰ গলু মুলু দেৱৰ হেপী বিহু সকলোকে। আমি আজি খানা খাই আছো, অকল আমাৰ পৰিয়াল, ডাঙৰ পৰিয়াল আমাৰ বহুত, কিন্তু সুখী পৰিয়াল। মাংস লৰা কাকো দেখা নাই দেই, খন্তিও লৈছে, জালনাও লৈছে। বা কি মাংস লৰা দিছে, সেইবোৰে ধুনীয়াকে বনোৱা দেই। এয়া আমাৰ বাইদেউ চাহ খাই আছে। এতিয়া আমাৰ পৰি হাই কৈ দিয়া। এতিয়া আমাৰ ঢেপমুনু, মোৰ ভাগিনী ডাঙৰটো নাচি আছে। ছাৰ ভাত খাব আহিলে, কিন্তু ভাত হোৱাই নাই। তই মাছ ভজাকে খাই যাবি, মাংস হোৱাই নাই কিয়? হেপী বিহু কৈ দিয়া অসমবাসী ৰাইজক। হেপী বিহু। এয়া হ'ব অমিতাৰ খাৰ, অমিতা কাটিব সংগীতা বাইদেউ। হাঁহি আছে কিন্তু মৰম লগা বাইদেউজনী। বাহিৰত টাৱাৰৰ মানুহ আহিছে। এইটো টাৱাৰটো আমাৰ মাটিতে আছে, জিঅ' টাৱাৰ, কিন্তু জিঅ' টাৱাৰ থাকিলেও ইমান নেটৱৰ্ক নাপাওঁচোন।
মাছ ভাজি আছোঁ ভয় নাই মোৰ খুৰী আৰু কিমান দেৰি মাংস ভালকৈ বনাবি দেই বগৰীৰ চাটনি দেখা পাওঁ যে জিৰাৰ পানী টেঙা পানী ওলাই গৈছে একদম পুৰি মাংস হ'ল ধুনীয়া হৈছে দেই এইটো হ'ল অমিতা খাৰ গাহৰি মাংস ভাত তাৰপাছত এয়া হ'ল মাছৰ তৰকাৰী লোকেল মাছ বিলাহী দি এয়া হ'ল দালি আমাৰ ঘৰৰ দয়া ঘৰৰ গৰুৰ আমাৰ চব ঘৰৰে বেছিভাগ বস্তু আমি কিনা বস্তু বেছি নাখাওঁৱে আৰু চিৰাটোও ঘৰতে বনোৱা দৈও দৈ চিৰা খাই লওঁ অলপমান বিহু বুলি আৰু দৈ চিৰা যদি নাখাওঁ লোকেল মুৰ্গী পুৰা ব্ৰইলাৰ নহয় লোকেল মুৰ্গী খুৰাহঁতক আগতে ভাত দি লৈছোঁ তাৰপিছত ল'ৰা ছোৱালীকেইটাক তাৰপিছত আমি লাহে লাহে খাম লগতে সৰুকেইটাক দিছোঁ ঐ জানো গোছ তাৰ পাৰে মুৰ্গী ভাজি খুৰা ক'ত যাবি মই তো বেছি দূৰ নাযায় কলপাতত ভাত খাম দেই কলপাতত ভাত খাই ভাল লাগে নাই মোৰ সেইকাৰণে কলপাত ধুই আছে কলপাতত খাই ভাত খাইহে ভাল লাগে বেলেগত খোৱাতকৈ হৈছে দে ৰংজুলিত এয়া আমাৰ ভাত ৰেডি এতিয়া আমাৰ হিমুৱে ভাত খাব দিয়া ষ্টাৰ্ট কৰি দিয়া এয়া আমাৰ দেউতা চেয়াৰতে লৈছে ভাত আমি এতিয়া খাওঁ ভাত বাকীবোৰে চবে খোৱা হ'ল এতিয়া আমি বহিছোঁ খাবলৈ সন্ধিয়াই হৈ যাব আৰু 3টা বাজিলে যাওঁ দেই মাইনা যাওঁ আৰু খোৱা লোৱা হ'ল এতিয়া ঘৰলৈ যাওঁ খুৰী ভোগালী বিহু বিদায় দিলোঁ এতিয়া ঘৰলৈ যাওঁ খুৰাকে ভাতিজাক লৈছে আৰু এয়া আগফালে আমাৰ ডাঙৰ বাইদেউ গৈ আছে তেওঁ মাংস অলপমান ল'ল আৰু সেয়া বাই বাই সকলোকে খোৱা
লোৱা হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ অলপমান মাংস ল'লোঁ আৰু এয়া জগত দালি লৈ যাই আছে ভণ্টিয়ে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰি মাৰিলোঁ আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আজি ভাল পাব আৰু যদি ভাল লাগে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম